ৰাজনৈতিকভাৱে যিহেতু এতিয়া এই মুহূৰ্তত কোনো প্ৰস্তুতি লোৱা নাই আৰু ৰাজনৈতিকভাৱে এতিয়া মই সিদ্ধান্ত যোৱাকালি মই এৰি অহা পৰিয়ালটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজনৈতিকভাৱে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব মোৰ ভৱিষ্যত কি হ'ব ৰাজনৈতিক আৰু এই মুহূৰ্তত মই কোনো ৰাজনৈতিক কথা কোনো চিন্তা কৰা নাই। গতিকে অহা দিনবিলাকত নিশ্চিতভাৱে যদি মই এৰি অহা পৰিয়ালটো সংখ্যালঘু ৰাইজ মোৰ অভিভাৱক যিহেতু মই প্ৰথম ধাক্কাতেই মই উজতি খাব লগা হ'ল, গতিকে খুব সাৱধানতাৰে মই বাকী থকা জীৱনকেইটা মই আগবাঢ়িব বিচাৰিছোঁ। কিন্তু এটা কথা ঠিক, মই অসমৰ হৈ কাম কৰিম, অসম আৰু অসমীয়াৰ হৈ কাম কৰিম আৰু এই নিষ্পৃষিত নিৰ্যাতিত সংখ্যালঘু জনগণৰ হৈ মই কাম কৰি যাম। তাত মোক কোনেও ৰখাব নোৱাৰে, কোনেও বাধা দিব নোৱাৰে। মোৰ কথা হৈছে এজন ঠেলাৱালাৰ লগতে এজন ধনী মানুহ সমান্তৰালভাৱে যাতে আগবাঢ়ি যায়, এইটো লক্ষ্যৰ উদ্দেশ্যৰে মই কাম কৰিম আৰু অসমখনক বচাবৰ কাৰণে কাম কৰিম, সকলোৰে মিলাপ্ৰীতি আৰু সমন্বয়ৰ কাৰণে কাম কৰিম। মোৰ স্পষ্ট কথা। গতিকে কাম মই কৰি যাম, মই মোৰ জনগোষ্ঠীটোৰ কাৰণে কাম কৰি যাম। মই মৃত্যুৰ আগদিনাখনলৈকে সত্যনিষ্ঠ আৰু সৎভাৱে অসম আৰু অসমীয়াৰ লগতে মোৰ পিছপৰা জনগোষ্ঠীটোৰ প্ৰতিটো সমস্যা সন্মুখৰ পৰা যুঁজি যাম। বাকী ৰাজনীতি কি হ'ব ন পিছৰ কথা। ৰাহুল গান্ধীকে বিষয়ত অৱগত কৰাব নেকি? চব নিশ্চিতভাৱে এইটো বুলি নহয়, মই যিহেতু তেখেতে মোক এজেণ্ট বুলি কৈছে, তাৰপিছত আৰু বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰিছে। গতিকে মইতো খালি মই নহয়, তেওঁ যিটো মানে দলটো শেষ কৰিলে, তেওঁ যদি মানুহক আহিব নিদিয়ে, গতিকে এই কথা বতৰাবিলাক নিশ্চিতভাৱে মই যিহেতু এটা ইণ্ডিপেণ্ডেণ্ট মানুহ, মই লিখিম। মই ৰাহুল গান্ধীলৈ লিখিম, তেওঁলোকৰ পাৰ্টি সভাপতিলৈকে লিখিম। তেওঁ যিহেতু পত্ৰই লিখি ভাল পায়, ময়ো পত্ৰ এইবাৰ লিখিম। আৰু যিহেতু পত্ৰ লিখা তেওঁৰ তাৰ বেলেগ কাম নাই, পত্ৰহে লিখে, গতিকে পত্ৰ লিখা বিৰোধী দলপতি ডাঙৰীয়াৰ বিৰুদ্ধে এইবাৰ পত্ৰই মই লিখিম। আৰু মই চাওঁ মোক যিহেতু এজেণ্ট বনাইছে, মোকতো প্ৰমাণ কৰিব লাগিব। গতিকে মই মোৰ এডভকেটৰ লগত কথা পাতিম, মই লিগেল নটিচো পঠাম। মুখ্যমন্ত্ৰীয়ে কৈ থাকে মাজে মাজে কংগ্ৰেছ দলত তেওঁৰ মানুহ আছে, এওঁলোকে নেকি এজেণ্ট? মইতো ক'লোৱেই, আপুনি কওকচোন, প্ৰথম দিনা আপুনি কিবা এটা ক'ল, কিবা এটা হৈ গ'ল, ক্ষমা খোজা হ'ল, সকলোখিনি হৈ গ'ল, পাৰ্টি সভাপতি আগবাঢ়ি আহিল, দেৱৰ শইকীয়াও আগবাঢ়ি আহি মোক তুচ্ছ তাচ্ছিল্য কৰিলে, সকলোখিনি হৈ গ'ল, মানি ল'লোঁ। তৃতীয় দিন কিয় ওলা? এতিয়া অসমৰ ৰাইজে বুজক, এজন মানুহক প্ৰথম দিন বিচাৰ কৰিলে, মাৰিলে, মিলি গ'ল, মিলামিলি হ'ল। দ্বিতীয় দিনা চব আৰু অলপ কৰিলোঁ, তথাপি মিলামিলি হ'ল। তৃতীয় দিনা আহি আকৌ মানুহজনক আক্ৰমণ কৰাৰ উদ্দেশ্যটো কি? ইয়াৰ বিহাইণ্ডত কোন আছে? ইয়াৰ বিহাইণ্ডত বিজেপি, কাৰণ বিজেপিৰ প্লেনিং মতেই কামটো কৰিছে যাতে কংগ্ৰেছে আগবাঢ়িব নোৱাৰে। গতিকে আৰু এইটোতো আৰু স্পষ্ট দল পট। গতিকে থেংক ইউ। যদি আপোনাক এতিয়াও ৰাহুল গান্ধী হওক বা গৌৰৱকে পুনৰ আপোনাক ৰাজনৈতিক মই এই মুহূৰ্তত ৰাহুল গান্ধী নহয়, এই মুহূৰ্তত অসমৰ সংখ্যালঘু জনগণে যি সিদ্ধান্ত দিব, সেই সিদ্ধান্ত মই মানি লওঁ। মই এই মুহূৰ্তত কৈছোঁ যে মোৰ সংখ্যালঘু ৰাইজে যি সিদ্ধান্ত দিব, অসমৰ সংখ্যালঘু ৰাইজ এতিয়া মোৰ লগত যোগাযোগত আছে। মই যিটো সমষ্টিত নিৰ্বাচন খেলিব বিচাৰিছিলোঁ, বঙাইগাঁৱৰ সৃজনগ্ৰাম সমষ্টি, সেই সমষ্টিবাসী ৰাইজে মোক কথা পাতিবৰ কাৰণে ৰৈ আছে। গতিকে এই মুহূৰ্তত যিহেতু মই ৰাইজৰ মানুহ, ৰাইজৰ সেৱা কৰিম, ৰাইজৰ কাম কৰোঁ, গতিকে ৰাইজক মই প্ৰাধান্য দি, মোৰ অভিভাৱকক মই প্ৰাধান্য দি বাকী সিদ্ধান্ত ল'ম। গতিকে ৰাজনৈতিকভাৱে এতিয়ালৈকে মই কোনো সিদ্ধান্ত লোৱা নাই আৰু মই এই মুহূৰ্তত আৰু কোনো সিদ্ধান্ত নলওঁ। গতিকে পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ লগত কথা পাতি চাওক, সেইটো বস্তু মোক দুদিনমান যাব দিয়ক মানসিকভাৱে, যিহেতু মই নিৰ্বাচন খেলোঁ নেখেলোঁ, মই ৰাইজৰ লগত কথা পাতিম। ৰাইজে যি সিদ্ধান্ত দিব, মই কংগ্ৰেছ বুলিও কোৱা নাই, নিৰ্দলীয় বুলিও কোৱা নাই, ৰাইজে মই ইমানখিনি কথা বতৰা পাতিলোঁ, ৰাইজে মোক যি সিদ্ধান্ত দিব, ৰাইজৰ সিদ্ধান্ত মই মূৰত ৰাখি ৰাইজৰ লগত কাম কৰিম। যদি ৰাইজে কয় যে ৰাজনীতি কৰিব নালাগে, আৰু যদি ৰাইজে কয় যে ৰাজনীতি কৰিব লাগিব, কোন ধৰণে কৰিব লাগে, ৰাইজেই মোক আৰু মোৰ সংগঠন এৰি অহা সংগঠনটো ইতিমধ্যে দায়িত্ব ল'ম বুলি কৈছে ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে। গতিকে সেই সংগঠনটোৰ পৰিয়ালকো মই সুধিব লাগিব, যিহেতু মই জাষ্ট ওলাই আহিছোঁ। গতিকে সেই মোৰ সতীৰ্থসকলে নিশ্চিতভাৱে মোৰ ভাল চিন্তা কৰিব। গতিকে সেই সতীৰ্থসকলৰ ভাল চিন্তাটোকো মই আগত ৰাখিব লাগিব। গতিকে এইখিনি কাম মই কৰিম। আৰু এটা কথা মই কৈ যাওঁ, এইটো নালাগে দিয়ক আজি। থেংক ইউ। মানুহক তুচ্ছ তাচ্ছিল্য কৰাৰ এটা সীমা থাকে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 90% সংখ্যালঘুৰ ভোট লৈ তেওঁ সাংসদ হৈছে আৰু 1 কোটি সংখ্যালঘু জনগণৰ জাতীয় ছাত্ৰ সংগঠনৰ সভাপতিক চিনি নাপায়। তেওঁ যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে যে মই তেওঁক চিনি নাপাওঁ। কেইদিনমান আগত এখন বিয়া ঘৰত গৈছোঁ, তাতে তেওঁ ক'লে নমস্কাৰ ৰেজাউল সাহেব ভালে আছে, আৰু সেইজন মানুহ গুৱাহাটীত বহি
আমচুৰ সভাপতিক চিনি নাপায় বুলি তুচ্ছ তাচ্ছিল্য কৰিব আৰু সেইটো ঘৰত মই থাকিব লাগিব? আপোনালোকে কওক। বিবেক, সকলোৰে বিবেক আছে। এনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ হৈছে, এনেকুৱা ধৰণৰ মানসিকতাৰ কাৰণে আৰু এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ মোৰ ওপৰত কৰাৰ কাৰণে এই দুজন মানুহে যি ধৰণে আমচুৰ সভাপতিক চিনি নাপাব বুলি ক'লে, যাৰ কাৰণে মই বাধ্য হ'লোঁ যে এই পৰিয়ালটোত কোনোবাই মোক থাকিব দিলেও এওঁলোকে মোক থাকিব নিদিব, কাৰণ এওঁলোকৰ মূল এজেণ্ডাটো হৈছে কংগ্ৰেছ দলটোক আগবাঢ়ি যাবলৈ নিদিয়া। কংগ্ৰেছ কোনোবাই ছদ্মবেশীৰ ৰূপত, কোনোবাই এজেণ্ডৰ ৰূপত এওঁলোকে কাম কৰি আছে। গতিকে মই সেইকাৰণে আজি সংখ্যালঘু ৰাইজকো মই কৈছোঁ যে এই দুজন ব্যক্তি, মই 20 বছৰ জাতীয় সংগ্ৰাম কৰাৰ পিছত এই দুজন ব্যক্তিয়ে যি ধৰণে মোৰ ওপৰত অপযশ জাপি দি মোক মানসিকভাৱে অত্যাচাৰ কৰিলে, মোক ভাল পোৱা মানুহখিনিক তেওঁলোকে যি ধৰণে আঘাত দিলে, মোক সহায় কৰা মানুহখিনিক যি ধৰণে আঘাত দিলে, তাৰ বিচাৰো মই এই দুজন ব্যক্তিৰ বিচাৰো মই সংখ্যালঘু ৰাইজক ওচৰত এৰিছোঁ। গতিকে স্পষ্ট কথা। চাওক, আজি মই এইটো লাইনতে আছোঁ, মই কাইলৈ সেইটো কথাও পাতিম। গতিকে মই স্পষ্টকৈ কৈছোঁ যে কোনোবাই কিবা আঙুলি তুলিলেও ৰেজল্ট কৰিম চৰকাৰ সৎ আৰু সততাৰে সংগঠন কৰিছে। মোৰ সতীৰ্থসকল আছে, এতিয়াও আছে, সুধিব আপোনালোকে। এই সতীৰ্থসকল একেলগে কাম কৰিছোঁ। কেতিয়াও জাতিৰ লগত, সংগঠনৰ লগত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই। আমি সদায় জাতি ঊৰ্ধত ৰাখি, সংগঠনৰ ঊৰ্ধত ৰাখি আমি সংগঠন কৰিছোঁ। গতিকে বিভিন্নজনে বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে মোক পাকে প্ৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰি মোক ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কিন্তু মই দৃঢ় বিশ্বাসী, মই ভাঙি নপৰোঁ। মোৰ লগত অসমৰ সংখ্যালঘু সমাজ আছে, মই এৰি অহা সংগঠনটোৰ পৰিয়াল আছে। মই নিশ্চিতভাৱে মই মোৰ কথাখিনি আগুৱাই লৈ গৈ থাকিম। আজি দেৱৰ শইকীয়া ডাঙৰীয়াক আৰু এটা কথা কৈ দিছোঁ, তেওঁ বিৰোধী দলৰ উপদলপতি। তেওঁ আজি বুজাই দিয়ক, তেওঁৰ দায়িত্ব যে অসমৰ সংখ্যালঘুৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই যি অত্যাচাৰ কৰিছে, যি উচ্ছেদৰ নামত অত্যাচাৰ কৰিছে, ডিভোটৰ নামত অত্যাচাৰ কৰিছে, পুছবেকৰ নামত অত্যাচাৰ কৰিছে, বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে তেওঁৰ বিধায়কসকলক লৈ সেই মানুহখিনিৰ কাষত থিয় হোৱা। আপোনালোকে সংবাদ মাধ্যমে দেখিছে নেকি দেৱৰ শইকীয়া ডাঙৰীয়াই কোনোবা দিন এই কথা কৈছে? বিধানসভাৰ ভিতৰত বাদ দিলোঁ, বিধানসভাৰ বাহিৰত তেওঁ যে সেই মানুহখিনিৰ কাষত থিয় হৈছে। কিয় এই মানুহখিনি মানুহ নহয়? য'তেই মানৱীয় সংকট হ'ব, য'তেই যি জাতি জনগোষ্ঠীৰ চৰকাৰে অন্যায় অত্যাচাৰ কৰিব, বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে সেই মানুহখিনিৰ কাষত থিয় হৈ সেই মানুহখিনিৰ অধিকাৰ তেওঁলোকক আনি দিয়া, চৰকাৰৰ ওচৰত উত্থাপন কৰা। আজিলৈকে উত্থাপন কৰিছে জানো? বিধানসভাৰ ভিতৰত দেখোন চুপচাপ বহি থাকে। আমিতো ইমান দূৰলৈকে জানো সংখ্যালঘুৰ বহু সমস্যা আছে, বহু বিধায়কে ক'ব নোৱাৰে, তেওঁক লিখিত আকাৰে দিয়া হয়, কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকাৰ কাৰণে তেওঁ কাগজটো লৈ পকেটত থৈ দিয়ে, সেই কথা উত্থাপন নকৰে। এই কথাও আমি শুনিছোঁ। আমি নকওঁ কাৰণেহে। সংখ্যালঘুৰ কথা তেওঁৰ মুখেদি আজিলৈকে শুনিছে নেকি? তেওঁ বিৰোধী দলৰ দলপতি হৈ সংখ্যালঘুৰ কথা যদি উত্থাপন কৰিব নোৱাৰে, তেনেহ'লে তেওঁ সংখ্যালঘুৰ প্ৰতি তেওঁৰ কিমান ঘৃণা বিদ্বেষ, তেনেহ'লে আপোনালোকে চাওক। গতিকে মই স্পষ্টকৈ আজি কৈছোঁ যে মই দল এৰাৰ কাৰণ হৈছে মোৰ আত্মসন্মানত আঘাত কৰিছে, মই কৰি অহা হত্যাটোক তেওঁলোকে আক্ৰমণ কৰিছে। মই জাতীয় সংগঠন কৰি অহাৰ পিছত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এজন সাংসদে আমচুৰ সভাপতিক চিনি নাপোৱা বুলি কৈ যি তুচ্ছ তাচ্ছিল্য কৰিছে, এয়া এজন সুস্থ বিবেকবান মানুহে সেই পৰিয়ালত কেতিয়াও থাকিব নোৱাৰে। গতিকে মই মোৰ সুস্থ বিবেক বুদ্ধিৰে মোৰ বিবেক দংশনত মই ভুগিছোঁ, যাৰ কাৰণে মই ভাবিছোঁ যে মোৰ ৰাজনৈতিক কেৰিয়াৰ কি হয় হওক, ৰাজনীতি পিছত মোৰ বিবেকক আগত ৰাখি, জাতিক আগত ৰাখি, মোৰ আত্মসন্মানক আগত ৰাখি মই তাৰ পৰা ওলাই আহিছোঁ। গতিকে বাকীখিনি অসমৰ সংখ্যালঘু ৰাইজে বিচাৰ কৰিব, অসমবাসী ৰাইজে বিচাৰ কৰিব। গতিকে এইখিনি কথা আপোনালোকক মই অৱগত কৰিছোঁ। মই পাৰ্টীৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়ালৈ মই পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মই লিখিতভাৱে জনাই দিছোঁ যে ছদ্মবেশী কংগ্ৰেছী আৰু এজেণ্ট হিচাপে, বিজেপিৰ এজেণ্ট হিচাপে থকা কংগ্ৰেছীয়ে আপোনাৰ দলটোক খুলি খুলি খাব, আপোনাৰ দলটোক আগুৱাই যাবলৈ নিদিব, আপোনাৰ দলটোক পথ ৰুদ্ধ কৰি ৰাখিব। গতিকে আপুনি ভাল জানে, আপুনি বিবেক বিবেচনা কৰি আপোনাৰ দলটোক যদি সঁচাকৈ অসমত প্ৰতিষ্ঠিত কৰিব বিচাৰে আৰু অসমৰ ৰাইজক নেতৃত্ব দিব বিচাৰে, অসমৰ ৰাইজক লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি প্ৰতিহত কৰি, এই সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰি, বিজেপি দলক প্ৰতিহত কৰি অসমখনক বচাব বিচাৰে, তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ দলৰ ভিতৰত থকা ব্যক্তিবিলাকক আপুনি চিনাক্ত কৰি আপুনি ব্যৱস্থা গ্ৰহণ কৰক। অন্যথায় আপোনাৰ দলক কেতিয়া উঠিবলৈ নিদিয়ে। আপুনি পদত্যাগ কৰাৰ পিছত আপোনালোক গৌৰৱ গগৈ কৰিছে নাই? নাই, মই পদত্যাগ পত্ৰ দিছোঁ। মই এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ কৰা নাই, মই কৰা নাই।
আৰু দেখা অকল দেৱব্ৰত শইকীয়া বা প্ৰদূত বৰদলৈ নহয়, যি সময়ত আপুনি ক'লে যে পুছ বেক কৰাৰ সময়ত, দি ফুটাৰ সময়ত, উচ্ছেদৰ সময়ত কংগ্ৰেছ দলটোৱে সংখ্যালঘু ৰাইজৰ লগত আছে নাই? চাওক, সংখ্যালঘু ৰাইজৰ লগত কংগ্ৰেছ দলটো আছে নাছে সংখ্যালঘু ৰাইজে ভালকৈ গম পাই আছে। কিন্তু মই যিটো সংগঠনৰ পৰা গৈছিলোঁ, সেই সংগঠন আমি সদায় আছিলোঁ। আৰু মই এইকাৰণেই গৈছিলোঁ কংগ্ৰেছ দলটোত যে বহুতে বহু ধৰণৰ কথা বতৰাবিলাক কয় যে কথাবিলাক সমস্যাবিলাক উত্থাপন হয়নে নহয়। মই বৰ সাহসেৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে সৰ্বভাৰতীয় দল এটাত মই গৈ সংখ্যালঘু সমাজৰ যিখিনি সমস্যা ইমান দিনে সমাধান হোৱা নাই বা সমাধান কৰা নাই, সেইখিনি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মই উত্থাপন কৰি, আৰু মোৰ প্ৰথম বক্তব্যত মই এই কথাখিনিও কৈছোঁ যে তেওঁৰ নেতৃত্বত এটা পাৰ্মানেণ্ট চলুশ্যন, কেৱল সংখ্যালঘুৰ নাই, সংখ্যালঘু, সংখ্যাগুৰু, আদিবাসী, বড়ো, বেংগলী, হিন্দু, যিমান যি আছে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমস্যা আছে। গতিকে সেই সমস্যাৰ লগতে আমাৰো সংখ্যালঘু সমাজৰ ভূমিৰ সমস্যা, মাটিৰ পট্টাৰ সমস্যা, চৰৰ সমস্যা, উচ্ছেদৰ সমস্যা, নাগৰিকত্বৰ সমস্যা, এই কথাবিলাক মই দলৰ মজিয়াত সুস্থভাৱে, সুন্দৰভাৱে, তথ্যগতভাৱে উত্থাপন কৰি এটা পাৰ্মানেণ্ট চলুশ্যন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে সেই লক্ষ্যৰে মই সৰ্বভাৰতীয় দলত গৈছিলোঁ। কিন্তু যোৱাৰ আগতেই ঘৰখনত সোমোৱাৰ লগে লগেই আচলতে তেওঁলোকে যিধৰণে মোক কাৰোবাৰ চতুলুবি মতে বিজেপিৰ এজেণ্ডৰ ৰূপত মোক যিধৰণে বেজ্জুতি কৰাৰ দৰে কাম কৰিলে, গতিকে এইটোত মই খুব লজ্জাবোধ কৰিছোঁ, মই খুব দুখ অনুভৱ কৰিছোঁ, মই বিবেক দংশনত ভুগিছোঁ, বাকী কোনো কাৰণ নাই মোৰ। গতিকে এইখিনি কথা কাৰণে মই দল ত্যাগ কৰিছোঁ। গতিকে বাকী পিছত মোৰ কেৰিয়াৰৰ কি আছে নাছে অসমৰ সংখ্যালঘু ৰাইজ চিন্তা কৰিব। চাওক, হিমন্ত বিশ্ব শৰ্মা ইমানেই নিকৃষ্টতম কথা বতৰাবিলাক কয়, ইমানেই নিজ মানসিকতাৰ। চাওক, দেৱব্ৰত শইকীয়া ডাঙৰীয়াতো মোক এজেণ্ট বুলি কৈছিল, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ পিতৃ মাতৃক ধৰি কথা কৈছে। ৰাজনীতি কেতিয়াবা পিতৃ মাতৃৰ উদ্ধত হ'ব পাৰে নেকি? হিমন্ত বিশ্ব শৰ্মাই মোৰ মাক দেউতাকক ধৰি বাংলাদেশী বুলি কৈছে। মই আপোনালোকৰ আগত অন কেমেৰা কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ। মোৰ মাক দেউতা বাংলাদেশটো দূৰৰ পৰা ইয়াৰে ভূমিপুত্ৰ হয়। 1890 চনত গোৱালপাৰা জিলাৰ পশ্চিম মাঞ্জলিত মোৰ আটাৰ জন্ম হৈছে। শৰৎ চন্দ্ৰ সিং ডাঙৰীয়াৰ লগত মোৰ আটাই কংগ্ৰেছ দল কৰিছে। চাপৰ হায়াৰ ছেকেণ্ডেৰী 1938ত স্থাপন কৰাত মোৰ আটাৰ অগ্ৰণী ভূমিকা আছে। মোৰ মা এজন কোৰিয়া সম্প্ৰদায়ৰ মহিলা। তেওঁ ইতিহাস নজনাকে মোৰ পিতৃ মাতৃকতাও যি ধৰণে তুচ্ছতাচ্ছিল্য কৰিছে, তেনেহ'লে তেওঁৰ মানসিকতা আৰু তেওঁৰ কিমান নিজ শব্দ আৰু কিমান অভিৰুচি সম্পূৰ্ণ বক্তব্য তেওঁ প্ৰদান কৰিব পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈ লাভ নাই। তেওঁৰ একটাই লক্ষ্য হৈছে গাদী লাগে, ক্ষমতা লাগে, মানুহ মৰি চাফা হৈ যাওক, অসমৰ জাতি গঠন প্ৰক্ৰিয়া শেষ হৈ যাওক, অসম ধ্বংস হৈ যাওক। তেওঁক লাগে গাদী লাগে, তেওঁক পাৱাৰ লাগে। যাৰ কাৰণে আমি সকলোৱে মিলিজুলি এখন বৰ অসম গঢ়াৰ সপোন দেখিছিলোঁ, যাৰ কাৰণে সেই কথাটো কৈছিলোঁ। কিন্তু সেই কথাটোকো ভুল ব্যাখ্যা কৰি বিভিন্ন ধৰণে লৈ যোৱা হ'ল। কিন্তু মোৰ পুনৰবাৰ কৈছোঁ, মোৰ কোনো মানসিকতা নাছিলে। মই এটা শুদ্ধ, সৎ আৰু ভাল মানসিক মনেৰে মই সেই কথাটো কৈছিলোঁ যে আমি সকলোৱে মিলিজুলি ডেভেলপমেণ্ট আৰু সমন্বয়েৰে আমি অসম গঢ়িব লাগে। মই কোৱা নাই ধুবুৰীৰ পৰা শিৱসাগৰত মানুহ যাব লাগে, বৰপেটাৰ পৰা যোৰহাটত মানুহ যাব লাগে, যোৰহাটৰ পৰা মানুহ আহি দৰঙত বহিব লাগে, মই এইটো কোৱা নাই। সমন্বয় কথাটো বুজিব লাগিব। সমন্বয় আৰু উন্নয়নেৰেহে আমি প্ৰত্যেকখন জিলা যদি একত্ৰিত হ'ম, তেতিয়া সেই অসমখন 1 নম্বৰ অসমত ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠিত হ'ব। গতিকে থেংক ইউ। দলৰ দলপতিতা বাধা কিয় প্ৰদান নকৰিলে? দলৰ সভাপতিক পত্ৰ পিছদিনাখন 2 দিন পিছত লিখিব পাৰে, 2 দিন আগত কিয় তেওঁ লিখিব নোৱাৰিলে? কাৰণ দেৱব্ৰত শইকীয়া এই বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছ দলটোক আগবাঢ়ি যাব নিদিয়া, কংগ্ৰেছ দলটোক থানবান কৰিবৰ কাৰণে ঠিকা লৈছে। স্পষ্ট কথা, ঠিকা লৈছে। কাৰণ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যি ধৰণে বক্তব্যবিলাক দি আছে, পাৰ্টিৰ মাজত কথাবিলাক বেলেগ ফালে যায়, তেওঁৰ কথাবিলাক বেলেগ ফালে যায়। পাৰ্টিয়ে এটা কথা কয়, তেওঁ বেলেগ এটা কথা কয়। আৰু এই দলটোৰ মাজত এইসকল মানুহৰ কাৰণে নতুন যুৱচাম আহিব নোৱাৰে। নতুন যুৱচামে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। আৰু কোনোবাই যদি আহে তাক থাকিবলৈ দিয়াৰ ব্যৱস্থা উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। এতিয়া বহুতে কৈ আছে যে তেওঁ ইমান সোনকালে কিয় গৈছে। আপুনি চাব, ঘৰ এখনত লৈ ভাত খাব দিছে মালিকে, ভাত খোৱাৰ পিছত তেওঁক ৰখা হৈছে, কিবা ভুল ধৰি পেলাই তেওঁক গালি পৰা হৈছে, সকলোখিনি তেওঁ মানি লৈছে।
তাৰ পিছত আকৌ পিছদিনাখন তেওঁৰ ওপৰত আক্ৰমণ কৰিব, তাৰপিছত আপুনি সেই ঘৰখনত থাকিব পাৰিব নেকি? কাৰণ মই মেৰুদণ্ডবিহীন জাতিৰ পৰা অহা নাই, মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা মই আহিছোঁ। মই কাৰো গোলাম নহয়, মই কাৰো গোলামী কৰি তাত যোৱা নাছিলোঁ। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ, আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰোঁ। কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান, আৰু মোৰ আত্মসন্মান আৰু মোৰ জাতিৰ আত্মসন্মানত যদি কোনোবাই আঘাত কৰে, আৰু মই কৰি অহা সেই সংগঠনটোৰ সত্তাক যদি কোনোবাই আক্ৰমণ কৰে, ৰাজনীতি কি হ'ব পিছৰ কথা, কিন্তু কোনোবাই সেই আঙুলি তুলিলে সেই আঙুলিক আমি মানি নলওঁ, স্পষ্ট কথা। এই সংখ্যালঘু ৰাইজক অপমান কৰা নাইনে? সম্পূৰ্ণ মই এইটো কথাই কৈ আছোঁ। গতিকে স্পষ্টকৈ কৈছোঁ, মই কথাখিনি মোক ক্লিয়াৰ কৰিব দিয়ক। আজি সেইকাৰণে মই কৈছোঁ যে দেৱবৰ শইকীয়া ডাঙৰীয়া, আপুনি নিজকে আকৌ এবাৰ চাফা কৰি লওক। এই দলটোৰ ভিতৰত আপোনালোকে আচলতে এই দলটোক আগুৱাই যাবলৈ নিদিয়ে। আমি যিহেতু অসমখনত বিজেপিক বিতৰণ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাব বিচাৰিছোঁ, আৰু আপুনি লেখা লগাই সেই দলৰ চুটুলিপিৰ মতে কাম কৰি দলটোৰ মাজত ভাঙন সৃষ্টি কৰি আছে। গতিকে এই কথা বাৰ্তাবিলাকে আচলতে স্পষ্টকৈ বুজা যায় যে আচলতে কংগ্ৰেছ দলটোক আগুৱাই যাবলৈ দিব নিবিচাৰে। মোৰ আৰু এটা প্ৰশ্ন উত্থাপন কৰিছোঁ, মই ক'ব লাগিব যে মোৰ কি অৱদান আছে, নাছে অসমৰ সংখ্যালঘু ৰাইজে গম পায়, অসমবাসী ৰাইজে গম পায়। 20 বছৰ জীৱন যৌৱনৰ সংগ্ৰামী পথত দিছোঁ। মোৰ কি অৱদান নাছে এইটো দেৱবৰ শইকীয়া ডাঙৰীয়াই ক'ব নালাগে। অসমৰ ৰাইজে, সংখ্যালঘু ৰাইজে তাৰ উত্তৰ দিব, তাৰ জবাব সংখ্যালঘু ৰাইজে দিব। কিন্তু মই দেৱবৰ শইকীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাৰ নাজিৰা সমষ্টিৰ প্ৰতি মাত্ৰ 5টা অৱদান দেখুৱাই দিয়ক না। 5টা অৱদান আপুনি নাজিৰা সমষ্টিবাসী ৰাইজক দেখুৱাই দিয়ক। অসম আৰু অসমীয়া জাতিৰ কথা বাদেই দিলোঁ, আপুনি 5টা অৱদান নাজিৰাবাসী ৰাইজৰ কাৰণে কি কৰিছে দেখুৱাই দিয়ক। এতিয়া নাজিৰাৰ অৱস্থাটো বেয়া। ৰাইজে হয়তো এইবাৰ অলপ ঠেলিগুটি, হয়তো বিধায়ক হোৱাৰ সপোনটো নাই, গতিকে হয়তো বিজেপিত যাবলৈ মন মেলিছে। গতিকে কাৰোবাৰ লগত কাৰোবাক গালি পাৰি, কাৰোবাক বেয়া কথা কৈ, কাৰোবাক আক্ৰমণ কৰি তেওঁ হয়তো ৰাস্তাটো খুলিব বিচাৰিছে নেকি, এটা সন্দেহ মোৰ হয়। গতিকে মই স্পষ্টকৈ কৈছোঁ, আজি মই কৈ আছোঁ, গতিকে দেৱবৰ শইকীয়া ডাঙৰীয়াক মই স্পষ্টভাৱে কৈছোঁ, আৰু মই সেই আত্মসন্মানত মোৰ আঘাত কৰিছোঁ। মই কিয় পদত্যাগ কৰিছোঁ? মোৰ আত্মসন্মানত আঘাত কৰিছে, মোৰ স্বাভিমানত আঘাত কৰিছে, আৰু যিটো ঘৰত মই আলহী হৈ গ'লোঁ, সেই ঘৰত মোক দুদিনত যি ধৰণে মানসিক অত্যাচাৰ বিৰোধী দলৰ দলপতি দেৱবৰ শইকীয়াই কৰিলে, তাৰ কাৰণে মই বাধ্য হৈ অসমবাসী ৰাইজৰ পৰামৰ্শ লৈ, সংখ্যালঘু ৰাইজৰ পৰামৰ্শ লৈ মই তাৰ পৰা ওলাই আহিছোঁ। আৰু এটা কথা, দ্বিতীয়টো কথা আপোনালোকে চাওক, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।